Friends, Fundamental Analysis video series ole swagatam janaisu. Fundamental Analysis আজি এটো মই তৃতীয় ভিডিও বনাই আছো অলরেডি দুটা ভিডিও আপলোড কৰিছো সো যদি হে দুটা ভিডিও নাই সোৱা এটা হল বেসিক্স অফ ফান্ডামেন্টাল এনালাইসিস মানে ফান্ডামেন্টাল এনালাইসিস কি হয় আৰু আমি ব্যালেন্স শীটৰ বিষয়ে অলরেডি আলোচনা কৰিছো ব্যালেন্স শীট কি হয় ব্যালেন্স শীটত কি কম্পোনেন্ট থাকে আৰু কোনটো কম্পোনেন্টে কি বুজায় সো এভৰিথিং আলোচনা কৰিছো আজি আমি P&L স্টেটমেন্ট বা প্রফিট এন্ড লস স্টেটমেন্ট কিছুমানে ইয়াক ইনকাম স্টেটমেন্ট বুলিও কয় সো ইয়াৰ বিষয়ে আলোচনা কৰিম ইয়াৰ সিগনিফিকেন্স কি ইয়াতে কি কম্পোনেন্ট থাকে আৰু কোম্পানী এটাৰ ফাইনান্সিয়াল হেলথ চাওঁতে P&L স্টেটমেন্ট বা ইনকাম স্টেটমেন্ট আমি কিয় চাব লাগে গোটেইখিনি কথা অলপমান ডিটেইলছত আলোচনা কৰিম ঠিক আছে সো ভিডিওটো অলপমান দীঘলীয়া হ'ব পাৰে কিন্তু যদি আপুনি ধৈৰ্য সহকাৰে মানে ভিডিওটো চাই না কমপ্লিট ভিডিও একদম স্কিপ নকৰাকে চাই তেতিয়া হলে বহুতখিনি কথা ফান্ডামেন্টাল এনালাইসিসৰ গম পাব সো আই ৰিকুৱেষ্ট যদি আপুনি শিকিব বিচাৰিছে স্কিপ নকৰাকে লাষ্টলৈকে চাব সো ফ্ৰেন্ডস ওয়েলকাম টু আপডেক্স এছএমইজ বাই ডক্টৰ ৰাজীৱ এলবি ইয়াতে আমি ষ্টক মাৰ্কেটৰ ওপৰতে ভিডিও বনাও মেইনলি ট্ৰেডিং ইনভেষ্টমেন্ট মিউচুৱেল ফান্ড ফান্ডামেন্টাল এনালাইসিস ইত্যাদি ইত্যাদি সো যদি শিকিব বিচাৰিছে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাবলৈ নেপাহৰিব ওকে এতিয়া আমি P&L স্টেটমেন্ট বা প্রফিট এন্ড লস স্টেটমেন্ট কি হয় তাকে জানি লও ঠিক আছে সো ব্যালেন্স শীট তো আমি অলরেডি আলোচনা কৰিছো ব্যালেন্স শীটে কি কয় কোম্পানী এটাৰ এসেট কিমান আছে কিমানখিনি লায়াবিলিটিজ আছে ঠিক আছে মানে কোম্পানীটোৰ ফাইনান্সিয়াল স্ট্যাটাস কেনেকুৱা সম্পত্তি কিমান আছে নেট ওয়ার্থ কিমান আছে সেইখিনি বস্তু আমি ব্যালেন্স শীটৰ পৰা গম পাওঁ ঠিক আছে পার্টিকুলার ডেট এটা কোম্পানীটোৰ কিমানখিনি এসেট বা লায়াবিলিটিজ আছে কিন্তু তাৰ পৰা আমি এটো গম নাপাওঁ যে কোম্পানীটোৱে প্রফিট আয় কৰি আছে নে লস খাই আছে ব্যালেন্স শীটৰ পৰা তো গম নাপায় সো হেতু যদি আপুনি গম পাব বিচাৰিছে মানে কোম্পানীটো প্রফিট কৰি আছে নে লস খাই আছে আৰু যদি প্রফিট কৰি আছে তেতিয়ালে কিমান প্রফিট কৰি আছে লস খালে কিমান লস আৰু যদি কোম্পানীটোৱে মানে আয় যে কৰি আছে কোৰ পৰা আয় কৰিছে খৰচ কিমান আছে সব ইতিবৃত্তান্ত আপুনি এই P&L স্টেটমেন্টৰ পৰা পাব ঠিক আছে সো ইয়াক ইনকাম স্টেটমেন্ট বুলিও কোৱা হয় আপুনি যেতিয়া কোম্পানী এটাৰ P&L স্টেটমেন্ট চাব তাত দুই ধৰণৰ ডেটা পাব এটা কোৱাৰ্টাৰলি ডেটা পাব মানে কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ কোম্পানীটোৰ আয় কিমানখিনি খৰচ কৰিছে কিমানখিনি ট্যাক্স দিছে ইন্টারেস্ট কিমান দিছে ইত্যাদি ইত্যাদি সব গম পাব আৰু একেখিনি ইনফরমেশন আপুনি ইয়ারলি রেজাল্টতো পাব ঠিক আছে সো গতিকে আপুনি হয় ইয়ারলি রেজাল্ট চাও নহলে কোয়ার্টারলি রেজাল্ট চাও এনে চাওতে তো দুটাই চাব লাগিব কিন্তু একেখিনি ইনফরমেশন আছে ইয়াতে যদি আপুনি দেখা পাইছে প্ৰথমতে সেলস আছে দেন এক্সপেন্সেস আছে আৰু বাকিবিলাক আইটেম আছে সো ইয়াতো আপুনি চাওক সেলস এক্সপেন্সেস অপারেটিং প্রফিট ইত্যাদি সব একে ঠিক আছে সো মই বুজাবলে মই ইয়ারলি রেজাল্টৱে লৈছো ইয়াতে এটা কম্পোনেন্ট কি আছে হেতু বস্তু আপুনি চাই লওক চাওক ইনকাম স্টেটমেন্ট বা প্রফিট এন্ড লস স্টেটমেন্ট নামটোৰ পৰা তো অলপ আন্দাজ পাইছে ইয়াতে আপুনি কোম্পানীটো প্রফিটেবল হৈ আছে নে লস মেকিং হৈ আছে সেইখিনি ইনফরমেশন পাব ঠিক আছে তাৰনে কোম্পানীটো কিমান ব্যৱসায় কৰিছে সেইখিনি ইনফরমেশন P&L স্টেটমেন্ট বা ইনকাম স্টেটমেন্টৰ পৰা গম পায় ঠিক আছে সো P&L স্টেটমেন্টৰ সবতছে প্ৰথমতে আপুনি যোনটো আইটেম পাব সেইটো হল সেলস বা ৰেভিনিউ বুলি কয় ৰেভিনিউ কিছুমানে এটুক সেলস বুলি কয় কিছুমানে ইয়াক ৰেভিনিউ বুলিও কয় ঠিক আছে দুইটা একে মিনিং মানে কোম্পানীটোৱে বস্তু যে বিক্ৰী কৰি আছে বা সার্ভিস বিক্ৰী কৰি আছে কৰি পেলাই কিমানখিনি পইচা তেওঁলোকে মানে ইনকাম কৰিছে ঠিক আছে এটো ইনকাম ইন দা সেন্স সেলস কৰিছে খালি ঠিক আছে ইয়াতে এক্সপেন্সেস খিনি নাই অকল সেলস যদি এটা এসি বনোৱা কোম্পানী হয় যে এয়ার কন্ডিশনিং বনায় সো এসি বনাওতে কিমান খৰচ হৈছে সেইখিনি ইনফরমেশন ইয়াত নাই মানে সেলসত নাই ধৰি লওক 1000টা এসি তেওঁলোকে বিক্ৰী কৰিছে ঠিক আছে
বিক্ৰী কৰাৰ ফলত এটা এচিত মই দাম ধৰিছোঁ 50,000 টকা ঠিক আছে তো তেতিয়াহ'লে কোম্পানীটোৰ টোটেল সেলস কিমান হ'ব এটা এচিৰ দাম 50,000 হ'লে 50,000 মই তিনিটা জিৰো দিবলৈ পাহৰিছোঁ সো আৰু তিনিটা জিৰো ইয়াতে দিব লাগিব তাৰ মানে 1 2 3 4 5 6 7 মানে 50 ক্ৰোৰ্ছৰ তেওঁলোকৰ সেলস হৈছে বুজি পাইছে ন 1000টা এসি 50,000 টকা এটা এসি দাম সো এইটো হল টোটেল তেওঁলোকৰ ৰেভিনিউ বা সেলস বুজি পাইছে সো মোটামুটিকে পিএনএল স্টেটমেন্টত আপনি সেলস পাব কিমানখিনি ইনকাম কৰিছে তাৰ পিছত আপনি পাব খৰচ কিমান কৰিছে তাৰ পিছত ট্যাক্স কিমান দিছে তাৰ পিছত এমপ্লয়ি স্যালাৰি কিমান দিছে তাৰ পিছত যদি ডেপ্ৰিসিয়েশন আছে সেইখিনি বস্তু সব ইনফরমেশন ইয়াতে পাব ঠিক আছে সো প্ৰথমতে আপনি সেলস পালে তাৰ পিছত ইয়াতে এক্সপেন্সেস দিছে বুজি পাইছে নহয় আৰু ইয়াতে চাও প্লাস এটা বাটন দিয়া আছে ন প্লাস বাটনত মানে ইয়াতে অকল সেলস গ্ৰোথটো দিছে কিছুমান আপনি পিএনএল স্টেটমেন্টত পাব সেলসত ইয়াত দুই ধৰণৰ সেলস থাকে সেলস এটা হ'ব আপোনাৰ প্ৰডাক্ট সেলস আৰু এটা সার্ভিস সেল যদি কোনবা কোম্পানীয়ে সার্ভিস আৰু প্ৰডাক্ট দুইটা সেলস কৰে তেতিয়াহলে ইয়াতে সার্ভিস বুলি থাকিব প্লাস প্ৰডাক্ট বুলি থাকিব ঠিক আছে সো এইবিলাক আমি ইমান ডিটেইলছত এতিয়া ফৰ দা টাইম বিং আমি নাযাও তাৰপিছত এক্সপেন্সেছত চাও কি এক্সপেন্সেস আছে ম্যাটেৰিয়েল কষ্ট ইয়াতে সব পার্সেন্টেজত দিয়া আছে মানে পার্সেন্টেজ অফ দিস সেলস ঠিক আছে যিমানখিনি বস্তু সেলস কৰিছে তাৰে ইমান শতাংশ ম্যাটেৰিয়েল কষ্ট মানে এসি বনাওতে কি বস্তুৰ প্ৰয়োজন হয় এক নম্বৰ কথাটো এই কেচিংটোৰ প্ৰয়োজন হ'ব নহয় না এটো প্লাষ্টিকৰ কেচিং যোনটো ইনডোৰ ইউনিট থাকে প্লাষ্টিকৰ ইউনিট থাকিব তাৰ ভিতৰত কি থাকিব কপাৰ ওয়্যাৰ থাকিব বা কপাৰ পাইপ থাকিব সো কপাৰ লাগিলে তাৰ পিছত কিছুমান ইলেক্ট্ৰিক্যাল গ্যাজেটস লাগিব যেনেকৈ ডিসপ্লেৰ কাৰণে কিছুমান গ্যাজেটস থাকে ন এলসিডি ডিসপ্লে তাৰ পিছত তাত ওয়্যাৰ কিছুমান লাগিব সো এইবিলাক হল ম্যাটেৰিয়েল ঠিক আছে আৰু যদি কিবা মেটেল থাকে আউটডোৰত যেনেকৈ আপনার যোনটো রেফ্রিজারেন্ট বুলি কয় ফ্রিয়ন সো ফ্রিয়নটো এটা ম্যাটেৰিয়েলে হয় সো এইবিলাক বস্তু সব বস্তু ম্যাটেৰিয়েল কষ্টৰ ভিতৰত আহিব তাৰপিছত ম্যানুফ্যাকচাৰিং কষ্ট হেতু বনাওতে যিমানখিনি পইচাৰ খৰচ হৈছে ম্যানুফ্যাকচাৰিং কষ্ট মানে হেতু বনাওতে লেবাৰ অলপ খৰচ হৈছে তাৰ পিছত ইলেক্ট্ৰিসিটি খৰচ হৈছে সো এইবিলাক সব আহিব ম্যানুফ্যাকচাৰিং কষ্টৰ ভিতৰত ঠিক আছে দেন এমপ্লয়ি কষ্ট এমপ্লয়ি বা আপনি লেবাৰ কষ্ট বুলি ভাবিব পাৰে এমপ্লয়িক তা স্যালাৰি দিবলৈ যোনবিলাক টেকনিশিয়ান আছে হেবিলাকৰ স্যালাৰি যদি লেবাৰ আছে লেবাৰৰ ওয়েজেস দিব লাগিব তেওঁলোকৰ হাজিৰা দিব লাগিব নহনে আৰু আদাৰ কষ্ট যদি কিবা আছে হেখিনি ঠিক আছে সো এইবিলাক সব হল এক্সপেন্স কৰাৰ পিছত তাৰনে টোটাল সেলস ইমানখিনি তাৰে ভিতৰত এইখিনি হল এক্সপেন্সেস ঠিক আছে 31,000 মই পুৰণা ডেটা দেখাইছো এইফালে নেদেখাও কাৰণ এইফালে যাবলৈ হলে আৰু জুম কৰিব লাগিল তো সেইকাৰণে দিগদাৰ মই বস্তুখিনি খালি জানিব লাগে ঠিক আছে 2013 ৰ দেখাইছো সো 31,600 ক্ৰোৰ্ছৰ সেলস কৰিছে এক্সপেন্সেস ইমানখিনি কৰিছে সো এইখিনি হল তেওঁলোকৰ টোটাল এক্সপেন্স ঠিক আছে তো বাকি যোনখিনি পইচা থাকি যাব সেইখিনি পইচা কোৱা হয় অপাৰেটিং প্ৰফিট তাৰনে সেলস মাইনাস এই এক্সপেন্সেস খিনি যদি মাইনাস কৰি দিয়ে যোনখিনি পইচা থাকিব তাকে কোৱা হয় অপাৰেটিং প্ৰফিট বুজি পাইছে বা ইয়াক আপনি এবিট বুলিও ক'ব পাৰে এবিটটাৰ নামটো শুনিছে এবিটটা বুলি যে কয় সো এবিটটা নহয় এবিট earnings before interest and tax কোম্পানীটোৱে লোন লৈছে বস্তু বনাবলৈ হলে পইচাৰ প্ৰয়োজন হয় সেই কাৰণে বেংকৰ পৰা লোন লৈছে তার ইন্টারেস্ট দিব লাগে সো এই ইন্টারেস্টটো ইয়াতে দেখাইছে এইটো সব ইন্টারেস্ট তাৰপিছত ট্যাক্স গভর্নমেন্টক তো ট্যাক্স দিব লাগিব এইটো হল ট্যাক্স ঠিক আছে এইটো সব সো এইখিনি দিয়াৰ আগতে যোনখিনি পইচা এইখিনি তো পিছত আমি ডিডাক্ট কৰিছো না এইবিলাক পিছত ডিডাক্ট কৰা হৈছে সো এইখিনি ডিডাক্ট কৰাৰ আগতে যোনখিনি আৰ্নিংস হেতু কোৱা হয় এবিট বা অপাৰেটিং প্ৰফিট বুজি পাইছে তো
তো EBITDA কি হয় EBITDA মানে ইয়াতে D আৰু A থাকিব D মানে ডেপ্ৰিচিয়েচন A মানে এমৰ্টাইজেচন এতিয়া ডেপ্ৰিচিয়েচন আৰু এমৰ্টাইজেচন কি হয় ডেপ্ৰিচিয়েচন মানে কোম্পানী ধৰি লওক মই এসি বনোৱা কোম্পানীটোৱে ধৰিলো প্লাষ্টিকৰ যে আইটেমটো আছে প্লাষ্টিকৰ আইটেমটো বনাবলৈ হলে বহুত মেচিনাৰীৰ প্ৰয়োজন হয় নহয় নে সো হিউজ মেচিনাৰী লাগে ডাই চাই লাগিব সো এই মেচিনাৰী যে কিনিলে এইবিলাক ক্ৰ'ৰ্ছৰ দাম হ'ব সো ধৰি লওক এটা মেচিন তেওঁলোকে 10 কোটি দি পেলাই কিনিছে ঠিক আছে সো নেক্সট ইয়াৰ মেচিনটোৰ ভ্যালু 10 কোটি হৈ থাকিব নে অবভিয়াসলি না থাকে মেচিনটো তো ওয়্যাৰ এণ্ড টিয়াৰ হয় ক্ষয় যোৱা বুলি যাক আমি কম সো অবভিয়াসলি ইয়াৰ ভ্যালুটো কমি যাব ঠিক আছে যদি আমি 10% ডেপ্ৰিচিয়েট ক্ষয় হোৱা বুলি ধৰি লওঁ তেতিয়া হলে 10% মানে 1 crore সো তাৰনে নেক্সট ইয়াৰ মেচিনটোৰ ভ্যালু কিমান হ'ব 9 crore ঠিক আছে তাৰ নেক্সট ইয়াৰ যদি another 10% হেৰি হয় ডেপ্ৰিচিয়েট হয় তো নেক্সট ইয়াৰ মই ৰাফলি ধৰিছো 10 crore সৰি 8 crore বুলি ঠিক আছে সো তাৰনে 10 বছৰৰ মূৰত মেচিনটোৰ ভ্যালু পুৰা 0 হৈ যাব সো পাৰ ইয়াৰ যদি 10% কৰি আমি ধৰো ৰাফলি 10 বছৰত মেচিনটোৰ ভ্যালু 0 হৈ যাব ঠিক আছে তাৰনে আমি একেবাৰে এই মেচিনটোৰ খৰচ 10 crores বুলি নেদেখাই পেলাই আমি যদি বছৰি 1 crore বুলি দেখাম তেতিয়া হলে কোম্পানীটো প্ৰফিটেবল হোৱা বুলি লাগিব হোৱা যেন লাগিব নহয় নে সো এটুকে কোৱা হয় ডেপ্ৰিচিয়েচন আৰু এমৰ্টাইজেচনটো কি এমৰ্টাইজেচনটো কাইন্ড অফ ডেপ্ৰিচিয়েচন হয় কিন্তু এটো বেসিক্যালি মানে ইনটেনজিবল বস্তুৰ ওপৰত প্ৰযোজ্য হয় ধৰি লওক কোম্পানীটোৱে এটা সফটওয়্যাৰ কিনিছে ঠিক আছে সফটওয়্যাৰটো ধৰি লওক 1 কোটি দি সফটওয়্যাৰ এটা কিনিছে সো এগেইন এবাৰতে যদি আমি সফটওয়্যাৰটোৰ ভ্যালু 1 crore বুলি দেখাও ইনভেষ্টমেন্ট বা এটো খৰচ বুলি দেখাও তেতিয়া হলে কোম্পানীৰ প্ৰফিট নাথাকিব এই কাৰণে ইয়াক আমি ধৰি লওক 10 বছৰৰ কাৰণে কৰিছে তেতিয়া হলে প্ৰত্যেক বছৰ 10 lakhs কে আমি দেখাব পাৰো যে এই বছৰ 10 lakhs খৰচ হৈছে এমৰ্টাইজেচন বুলি নেক্সট ইয়াৰ 10 lakhs তাৰ নেক্সট ইয়াৰ 10 lakhs এনেকে ঠিক আছে সো এটো কোৱা হয় এমৰ্টাইজেচন বুজি পাইছে তেতিয়া হলে সো EBIT মানে কি EBIT মানে আৰ্নিংস বিফৰ ইন্টাৰেষ্ট এণ্ড ট্যাক্স আৰু দা যদি এড কৰি দিয়ে তেতিয়া হলে EBITDA মানে আৰ্নিংস বিফৰ ইন্টাৰেষ্ট ট্যাক্স এণ্ড ডেপ্ৰিচিয়েচন যদি কোনবা কোম্পানীৰ ডেপ্ৰিচিয়েচন আৰু এমৰ্টাইজেচন না থাকে EBIT আৰু EBITDA একে ঠিক আছে তাৰনে EBITDA হ'ব কোম্পানীটোৰ অপাৰেটিং প্ৰফিট বুজি পাইছে আচ্ছা প্ৰফিট কিন্তু অকল অপাৰেটিং প্ৰফিট বা নেট প্ৰফিটে নহয় তাৰ উপৰি আৰু এক ধৰণৰ প্ৰফিট আছে যাক কোৱা হয় গ্ৰছ প্ৰফিট ঠিক আছে সো গ্ৰছ প্ৰফিট বা গ্ৰছ মাৰ্জিন বুলি শুনিয়ে থাকিব কেতিয়াবা সো এই গ্ৰছ প্ৰফিট মানে কি চাওক প্ৰথমতে তো সেলস থাকে তাৰ পিছত আপুনি যদি এই সেলসৰ পৰা কক্স COGS কক্স মানে কি কষ্ট অফ গুডছ সোল্ড মানে বস্তুখিনি বনাওতে যিমানখিনি খৰচ হৈছে সেইখিনি কোৱা হয় কক্স কি খৰচ হ'ব পাৰে মেটেৰিয়েল খৰচ হ'ব তাৰ পিছত সেইখিনি বস্তু চলাবলে যোনখিনি মানুহৰ প্ৰয়োজন হৈছে মানুহ মানে তাত মেইনলি যোনবিলাক ডাইৰেক্টলি ইনভলভ হৈ আছে ঠিক আছে এইটো কক্সটো হল ডাইৰেক্ট এক্সপেন্সেস এতিয়া কোম্পানী চলাবলে হলে অফিসও লাগে এডমিনিষ্ট্ৰেটিভ অফিস লাগে সো এই অফিসৰ খৰচ বাদ দি পেলাই ঠিক আছে মেটেৰিয়েলটো বনাবলে তাত যোনবিলাক টেকনিশিয়ান আছে বা লেবাৰ আছে সেইখিনিৰ খৰচ প্লাস মেটেৰিয়েলৰ খৰচ বা যোনখিনি পাৱাৰ ইউটিলাইজ হৈছে বা পানী খৰচ হৈছে সেইখিনি খৰচ সো এইখিনি কোৱা হয় কক্স কষ্ট অফ গুডছ সোল্ড ঠিক আছে যিমানখিনি বস্তু বিক্ৰী হৈছে সেইখিনি বস্তু বনাবলে যোনখিনি খৰচ হৈছে ঠিক আছে ডাইৰেক্ট খৰচ সেইখিনি কোৱা হয় কক্স সো এই সেলস বা ৰেভিনিউৰ পৰা কক্সটো যদি আপনি মাইনাস কৰি দিয়ে যোনটো ভ্যালু থাকিব হেতু কোৱা হয় গ্ৰছ প্ৰফিট বুজি পাইছে গ্ৰছ প্ৰফিট কি হয় আৰু গ্ৰছ প্ৰফিট মাৰ্জিন মানে GPM বুলি কোৱা হয় GPM কি এই গ্ৰছ প্ৰফিটৰ পৰা মানে গ্ৰছ প্ৰফিটৰ পৰা নহয়
গ্ৰছ প্ৰফিট ডিভাইডেড বাই আপুনি যদি টোটেল সেলস বা ৰেভিনিউ কৰে যোনটো হ'ব ভ্যালু পাব হেতুকে কোৱা হয় জিপিএম আৰু এইটো সদায় পাৰ্সেন্টেজত থাকে ঠিক আছে আচ্ছা আজি মই এইখিনিতে সামৰো কাৰণ কি P&L স্টেটমেন্টটো অলপমান ডাঙৰ হয় টপিকটো ইটসেলফ ইজ আ ভেৰি বিগ টপিক সো যদি ভালকে শিকিব বিচাৰিছে মই ভাবো টুকুৰা টুকুৰা কৰি শিকিলে বেছি লাভ হ'ব কাৰণ একেদিনা যদি মই সকলোবোৰ কথা কওঁ তেতিয়া হলে হয়তো আপোনাৰ বুজিবলৈ অলপ কষ্ট হ'ব সো মই নেক্সট ভিডিওটোত অপাৰেটিং প্ৰফিট মাৰ্জিন কি হয় তান বাকি নেট প্ৰফিট বা ইপিএস কি হয় তাৰ বিষয়ে আলোচনা কৰিম ঠিক আছে সো আজি মই ইয়াতে সামৰিছো এন্ড এইখিনিতে মই আপোনালোকক কৈ দিও যদি ফান্ডামেন্টাল এনালাইসিস আপোনালোকে ভালকে শিকিব বিচাৰিছে তেতিয়া হলে ইয়াৰ এটা ডেডিকেটেড কোৰ্সে মই বনাইছো বেসিক্যালি ফৰ নন ফাইনেন্স ব্যাকগ্ৰাউন্ড পার্সোনেল যদি আপনি ফাইনেন্সৰ বিষয়ে একো নাজানে তথাপিও আপনি এই পাঠ্যক্ৰমটো ল'ব পাৰিব ফান্ডামেন্টাল এনালাইসিস কি হয় কেনেকৈ কৰিব লাগে ফান্ডামেন্টাল এনালাইসিস কৰি পেলাই ভাল কোম্পানী এটা কেনেকৈ বাছি উলিয়াব লাগে সো এই সকলোবোৰ ইনফৰমেশন এই কোৰ্সটোত পাব ঠিক আছে সো যদি সিস্টেমেটিক্যালি শিকিব বিচাৰিছে এই পাঠ্যক্ৰমটো কনসিডাৰ কৰিব পাৰে যিয়ে নহওক এইখিনিতে মই এৰিছো আজি এগেইন আমি নেক্সট লেকচাৰত লগ পাম টিল দেন বাই বাই টেক কেয়াৰ জয় আই অসম